হ'ব আপোনালোক উঠক দাদা একো সকলো উঠিব এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গাৰ্ণ হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ সদায় একেলগে আছোঁ দাদা ভালনে বুলি মাত এষাৰ দিছোঁ বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলোঁ ফোন এটা কৰোঁ ববিতাৰ ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অফচাৰৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা পতা কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনো দিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব যি দুখী ই অসমীয়াই হওক মাৰোৱাৰী হওক বিহাৰী হওক বেংগলীয়ে হওক যিয়ে নহওক কিয় দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব আমি আঘাত পাইছোঁ আমি কষ্ট পাইছোঁ বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা সঁচা নাই কৰা আমিও দুখ পাইছোঁ যিহেতু হ'ব নালাগে হোৱাটো অনুচিত কিন্তু পৰিস্থিতিৰ তাগিদা ৰাইজৰ উৎসাহ ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব এই কামটো কৰিলেহে হ'ব মই পুনৰবাৰ কৈছোঁ মই ভগৱানৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তি সম্প্ৰীতিৰ কথা কয় সমন্বয়ৰ কথা কয় সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্তকালৰ কাৰণে নাহক তাৰ কাৰণে আমি কৈছোঁ আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে এনেকৈ থাকক সেৱা কেতিয়াও কৰিব নালাগে কোনো নহয় আমি চব একেই মানুহ গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক তাৰপৰা আপোনালোকে উঠিব ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম অসমখন গঢ়িম আমি সকলোৱে একেলগে থাকিম আমাৰ মন্ত্ৰী মহোদয় আছে তেখেতলোকৰ উপস্থিতিত এই কামবিলাক যে দাদা বহি লওক আপুনি আঁঠু হেৰি কৰিব নালাগে এইটো কৈছে মই কৈছোঁ পুনৰবাৰ কৈছোঁ অ' হৰি হ'ব আপোনালোক উঠক দাদা একো নাই প্ৰথমে মই দুখিত সমগ্ৰ শিৱসাগৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা মোৰ ওপৰত বহুত কিছু কথাও কৈছে আমি শুনিছোঁ আমি লজ্জিত হৈছোঁ দুখো পাইছোঁ আৰু কিছু আমাৰ ভুল হৈছে আৰু দেৰি হৈছে যিটো ঘটনা বা পৰাজিত হ'ব পাৰিছে এইটো দুৰ্ভাগ্যজনক কেইজন মানুহৰ কাৰণে আজি যিখিনি দুৰ্ঘটনা ঘটিছে তাৰ কাৰণে আজি শিৱসাগৰৰ সকলো শিৱসাগৰ ৰাইজ মাৰোৱাৰী সমাজে আজি আমি এইখিনি প্ৰব্লেমটো ফেচ কৰিছোঁ এইটো যিটো হৈছে তাৰ কাৰণে আমি ঘোৰ নিন্দা কৰিছোঁ এইটো হ'ব নালাগিছিলে কিন্তু দুৰ্ভাগ্যজনক এইটো যে কেনেকৈ হ'ব পালে তাৰ কাৰণে মই পুলিচ প্ৰশাসনৰ এটা কথা ক'বলৈ বিচাৰিম যেতিয়া ঘটনা ঘটিত হয় প্ৰশাসনৰ পৰা আহি তেখেতক এৰেষ্ট কৰি থানালৈ নিয়া হৈছিলে থানালৈ নিয়াৰ পিছত আজি তেখেতৰ লগত জেলত আছে আৰু তাতে আমাৰ লগত কোনো এইটো ক'ব নালাগে তেখেতে যিখিনি পেনিছমেণ্ট যিটো পাব লাগে সেইটো পাবই লাগিব এটা এইখিনি ভাল বিচাৰ হ'বই লাগিব আজি এই সভাত বৃহত্তৰ মাৰোৱাৰী